বাংলাদেশত মানুহৰূপী কিছুমান জন্তু জানোৱাৰ আছে নেকি? বাংলাদেশক বিভক্ত কৰি তাত এখন হিন্দু আৰু বুদ্ধিষ্ট থাকিব পৰাকে সেপাৰেট ৰাজ্য বা সেপাৰেট ৰাষ্ট্ৰ নিৰ্মাণ কৰা হওক। গতিকে বাংলাদেশে দুৰ্গন্ধ বিয়পাবলৈ বন্ধ কৰক। আজি নহয়, বিভিন্ন সময়ত হিন্দু পৰিয়াল, হিন্দু মঠ মন্দিৰ তাত ধ্বংস কৰা হৈছে, জ্বলাই দিয়া হৈছে, এইবোৰ সকলোৱে দেখিছে। আৰু সেইকাৰণে আমি এইটো কথা কৈছো যে মানুহ হত্যাৰ যি যজ্ঞ চলিছে বাংলাদেশত, আচলতে বাংলাদেশত মানুহ থাকে নে বাংলাদেশত মানুহ নাথাকে, এই কথাবোৰ, সেই প্ৰশ্নবোৰ আমাৰ মনলৈ আহিছে। কিন্তু এতিয়া কথা হ'ল, আমি যিহেতু এখন সভ্য সমাজ বুলি কৈছো, আমি দুঠেঙীয়া জন্তু যিহেতু নহয়, গতিকে বাংলাদেশত থকা সেইখিনিকো আমি দুঠেঙীয়া জন্তু বা পশু বুলি ভবা নাই, তেওঁলোকক আমি দুঠেঙীয়া মানুহ বুলিয়ে গণ্য কৰিছো। কিন্তু তেওঁলোকে বহুতকেও অধম কৰ্ম কৰিছে, তাক আমি গৰিহণা দিছো। আৰু এনেকুৱা কিছুমান কথা লৈ আজি আমি বাংলাদেশৰ ইয়াত থকা সহকাৰী উচ্চায়ুক্তক আমি এখন পত্ৰ লিখিছো। পত্ৰত আমি প্ৰায় 8টামান আমি আমাৰ কথা লিখিছো। তাতে তেওঁলোকক আমি কৈছো, আপোনালোকে এই 8টা যি আমি দাবী আছে আপোনালোকে বাংলাদেশ চৰকাৰলৈ দিয়ক, সেইকেইটা নিশ্চিত কৰক। প্ৰয়োজনত তেওঁলোকে ভাৰত চৰকাৰৰ পৰা সহায় সহযোগ বিচাৰক। আৰু তেওঁলোকে যদি তাত মাইনৰিটি হিন্দুসকলৰ, মাইনৰিটি বুদ্ধিষ্টসকলৰ সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, মঠ মন্দিৰ যদি সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, তেতিয়াহ'লে আমি বিচাৰিছো, আৰু সেই কথাটো ভাৰতে পৃষ্ঠপোষকতা কৰক। আমি এই কথাটোও কিন্তু বাংলাদেশলৈ আমি এই পত্ৰৰ যোগে লিখিছো। এই পত্ৰৰ প্ৰতিলিপি আমি প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে ৰাষ্ট্ৰপতি আমাৰ ভাৰতৰ আৰু তাৰ লগতে ইউনাইটেড নেশ্যনছৰ জেনেৰেল ছেক্ৰেটাৰীলৈকে, ছেক্ৰেটাৰী জেনেৰেললৈকে আমি পঠিয়াম। ইতিমধ্যে আমি তেওঁলোকৰ সমস্তখিনি তাৰ কাৰণে ব্যৱস্থা কৰি লৈছো। কিন্তু কথাটো হ'ল, এই যে অমানৱীয় কাম হৈছে, আচলতে ই কেৱল সমাজৰ প্ৰতি নহয়, ই সভ্যতাৰ প্ৰতি, ই সংস্কৃতিৰ প্ৰতি, ই মানুহৰ প্ৰতি, ই মানুহৰ যিটো মনুষ্যত্ব, জ্ঞান, গৰিমা, সমস্তখিনিৰ প্ৰতি ই এটা লজ্জাজনক কথা। আৰু মই আপোনালোকক এই মাধ্যমেৰে ক'ম, মুছলমান জেহাদীসকলে জেহাদী চৰিত্ৰ বহন কৰিছে, আৰু সেই চৰিত্ৰ বহন কৰি তেওঁলোকে যি ধৰণৰ বৰ্বৰ হিংসুকতাৰ পৰিচয় দিছে, সেইবোৰ ভিডিঅ' আমি দেখিছো। আৰু তেওঁলোকক আমি ইয়াৰ পৰা আহ্বান কৰিছো যে এইবোৰ যদি বন্ধ নহয়, অনাগত সময়ত ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত এই ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। কাৰণ লেতেৰাবোৰ খুব সোনকালে বিয়পি পৰে, সুগন্ধি বিয়পিবলৈ সময় লাগে। যেনেকে আপুনি শৰীৰত লগোৱা সুগন্ধিটো ওচৰলৈ আহিলেহে পায়, কিন্তু ক'ৰবাত মৰা শৱ এটা পৰি থাকিলে, মৰা জীৱ জন্তু গেলি পচি গ'লে তাৰ দুৰ্গন্ধ কিন্তু বহুত আঁতৰৰ পৰাই পায়। গতিকে বাংলাদেশে দুৰ্গন্ধ বিয়পাবলৈ বন্ধ কৰক। তেওঁলোকে সুস্থ যদি মানুহ হয়, ইছলাম যদি প্ৰকৃতাৰ্থত শান্তি ধৰ্ম হয়, যিটো তেওঁলোকে কয়, তেওঁলোকে যি ধৰ্ম নিৰপেক্ষতা, সমন্বয়, ভাতৃত্ববোধৰ কথা কয়, কিন্তু তেওঁলোকৰ আচৰণত, কৰ্মকাণ্ডত আমি কেৱল অসুৰ আৰু আততায়ীৰ আচৰণ দেখা পাইছো। সেইবোৰ তেওঁলোকে প্ৰমাণ কৰক। এই প্ৰমাণ বাংলাদেশৰ পৰা আৰম্ভ হওক, তেওঁলোকে মানুহ হোৱাৰ পৰিচয় দিয়ক। আজি তেনেকুৱা কিছুমান বিষয় লৈ আমি আজি ইয়াত বিভিন্ন সংগঠন আছে, বিভিন্ন সংগঠনৰ নেতৃত্বত আমি সকলো গৈ পেলাই আমি বাংলাদেশৰ উচ্চায়ুক্তক লগ কৰি আমি আমাৰ কথাখিনি জনাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।